প্ৰধানমন্ত্ৰীৰ স্থান সাল সলনি হ'ব পাৰে, কাৰণ ৰাহুৰ দশা চলিব 2029 চনলৈ। গতিকে আচলমতে তেওঁ বিদায় দিব লাগে। 30 ডিচেম্বৰ 2026 চনলৈ শাৰীৰিক ৰোগ, স্ত্ৰীৰ পৰা সাৱধান। মংগল শুক্ৰৰ দশা চলিছে, শুক্ৰটো স্ত্ৰী কাৰক গ্ৰহ, গতিকে স্ত্ৰী পক্ষৰ পৰা সাৱধান থকাটো শুভকাৰক। গুপ্ত শত্ৰু বৃদ্ধি, মানসিক কষ্ট, কিছুমান বিদেশৰ লগত অলপ অমিল হ'ব পাৰে। 7 ডিচেম্বৰ 2027 চনলৈ ৰাহুৰ দশা অতি বেয়া, গতিকে ৰাজনীতিৰ ক্ষেত্ৰত এইটো শুভকাৰক নহয়, বহুত গণ্ডগোলৰ সৃষ্টি হ'ব তাতে। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মই এইবাৰ তেওঁৰ জন্ম পত্ৰিকাখন লৈ আহিছোঁ, যে 17/9/1950 চনত ৰবিবাৰ অসমৰ দিবা 12:09 জন্মস্থান হৈছে হাৰঘৰ নগৰ, গুজৰাটত তেওঁৰ জন্ম। নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, এইবাৰ 17 নম্বৰ নক্ষত্ৰ। তেওঁ 27 চন 7 ডিচেম্বৰলৈ আগখিনি সম্পূৰ্ণ শুভকাৰক, যিখিনি তেওঁ দেশ চলাব, গতিকে সেই স্থানখিনি গোটেইখিনি শুভকাৰক। যিমানখিনি শত্ৰু বৃদ্ধি বাঢ়ে, শত্ৰুবিলাক নাশ হ'ব, মনৰ আগ্ৰতা বৃদ্ধি হ'ব। তথাপিও এটা কথা আমি কিছুমান গণনাত আমি পঢ়িয়ে, জন্মিলে 6 মাহ, পুষ্পিতা হ'লে 3 মাহ। গতিকে যিখিনি শুভকাৰক হ'ব 6 মাহ আগৰ পৰাই হয়, যাৰ বেয়া হ'ব 6 মাহ আগৰ পৰাই। গতিকে অলপ বাটাৰ প্ৰভাৱ পৰিছে। এইটো হৈছে আপোনাৰ গুপ্ত শত্ৰু বৃদ্ধি, মানসিক কষ্ট। দ্বিতীয়তে কিছুমান বিদেশৰ লগত অলপ অমিল হ'ব পাৰে তেওঁ বিদেশী ক্ষেত্ৰত, গতিকে সেইবিলাক ক্ষেত্ৰত তেওঁ অলপ সাৱধান থকাটো মংগলজনক। মই ইয়াত লিখি আছোঁ যে মংগল শুক্ৰৰ দশা 30 ডিচেম্বৰ 2026 চনলৈ শাৰীৰিক ৰোগ, স্ত্ৰীৰ পৰা সাৱধান, অৰ্থাৎ মাইকী মানুহৰ পৰা সাৱধান তেওঁ এইটো। গতিকে শত্ৰু বৃদ্ধি আৰু বেলেগ কিবা হ'ব পাৰে নানা ক্ষেত্ৰত। এইটো আপোনাৰ 30 ডিচেম্বৰ 2026 চনে, কাৰণ দশা সম্পূৰ্ণ হ'ব কাৰণে স্ত্ৰীকৰক দশা চলি আছে। মংগল শুক্ৰৰ দশা চলিছে, শুক্ৰটো স্ত্ৰী কাৰক গ্ৰহ, গতিকে স্ত্ৰী পক্ষৰ পৰা সাৱধান থকাটো শুভকাৰক। 31 ডিচেম্বৰৰ পৰা 2007 চন 7 ডিচেম্বৰ 2027 চনলৈ ৰাহুৰ দশা অতি বেয়া, ৰাজনীতিক ক্ষেত্ৰতেই হওক বা শাৰীৰিক ক্ষেত্ৰতেই হওক শুভকাৰক নহয়। গতিকে এইটো হৈছে আপোনাৰ 31 ডিচেম্বৰ 2026 চনৰ পৰা 7 ডিচেম্বৰ 2027 চনলৈ এইখিনি এটা শুভকাৰক হৈ চলি আছে বৰ্তমান। গতিকে তাৰপিছত 8 ডিচেম্বৰৰ পৰা ৰাহুৰ দশা চলিব, এইটোতো সম্পূৰ্ণ তেওঁৰ বেয়া দশা, কাল দশা। গতিকে ৰাজনীতিৰ ক্ষেত্ৰত এইটো শুভকাৰক নহয়, গতিকে সেইখন পক্ষই স্থান কেনেও শুভকাৰক নহ'ব, বহুত গণ্ডগোলৰ সৃষ্টি হ'ব তাতে। গতিকে আগে ক'লোৱে মই যে মাইকী মানুহৰ পৰা সাৱধান এইটো বছৰত। গতিকে তথাপিও তেওঁৰ যদি আচলমতে প্ৰধানমন্ত্ৰী স্থান হিচাপৰ সাল সলনি হ'ব লাগে, যে প্ৰধানমন্ত্ৰীৰ স্থান সাল সলনি হ'ব পাৰে, কাৰণ ৰাহুৰ দশা চলিব 2029 চনলৈ। গতিকে আচলমতে তেওঁ বিদায় দিব লাগে মোৰ হিচাপত। গতিকে নতুন এটা স্থান দিব লাগে, এতিয়া তেওঁলোকে যোনি যাক দিয়ে। কাৰণ কিয়নো এনেকুৱাকৈ মই তৰুণ গগৈকো বিচাৰ কৰি দিয়া হৈছিল সেই সময়তে, যে তেওঁ ৰাজনৈতিক ক্ষেত্ৰ আৰু শাৰীৰিক ক্ষেত্ৰত শুভকাৰক নহয়, গতিকে এৰাটোৱে বেছ ভাল। গতিকে নৰেন্দ্ৰ মোদীৰো সেই একে টাইপৰে হৈছে কথাটো। ৰাহুৰ দশা, তেওঁৰ ৰাহুৰ দশাটো শুভকাৰক নহয়।